নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা পবিত্ৰ ভাদ মাহক কেন্দ্ৰ কৰি যোৰহাটৰ বৰভেটিত উখল মাখল পৰিৱেশ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন পবিত্ৰ ভাদ মাহক কেন্দ্ৰ কৰি যোৰহাটৰ বৰভেটিত উখল মাখল পৰিৱেশ উল্লেখযোগ্য যে পবিত্ৰ ভাদ মাহক কেন্দ্ৰ কৰি সমগ্ৰ অসমত এক উখল মাখল পৰিৱেশৰ লগতে এক বিশেষ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ভাদ মাহৰ পহিলা দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহত ভকত বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰা বুলি জানিব পৰা গৈছে পুণ্যতীৰ্থ বৰভেটিত আজি এই পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰা মাহজোৰা কাৰ্যসূচীৰে আমাৰ ভাগৱত পাঠ আৰু ভদীয়া কীৰ্তনৰ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে মাহজোৰা কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠান চলি থাকিব কেলেণ্ডাৰ অনুসৰি আমাৰ যিটো ভাদ মাহৰ যিকেইটা দিনত শ্ৰীমন্ত শংকৰদেৱৰ তিথি আমাৰ মাধৱদেৱৰ তিৰুভাৱ তিথি আৰু জন্মাষ্টমী সেই দিনটোতে মহা সমাৰোহেৰে আমাৰ এই তিথিকেইটা পালন কৰা হ'ব আমাৰ আজি প্ৰথম দিনটোত আমাৰ শ্ৰী শ্ৰী মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ শুক্লচন্দ্ৰ গোস্বামী ডাঙৰীয়াও আমাৰ সহযোগ কৰিছে আৰু ১ নং সোণাৰী গাঁৱৰ সমূহ ৰাইজ ভকতপ্ৰাণ বৈষ্ণৱবৃন্দ আইসকল সকলো মিলিজুলি আজি এই সমাজখন আহি ইয়াত গায়নে বায়নে আমাক সহযোগ কৰিছেহি আৰু আগন্তুক দিনতো আমাৰ মায়ামৰা সকলো গাঁৱৰ পৰা ৰাইজ গায়নে বায়নে আহি মহা সমাৰোহেৰে আমাৰ এই ভাদ মাহৰ কাৰ্যসূচী সম্পাদন কৰিব গতিকে শেষৰ দিনা আমাৰ ৩১ ভাদৰ দিনা আমাৰ সামৰণি অনুষ্ঠান হ'ব এই সামৰণি অনুষ্ঠানত আমাৰ মেলেঙিয়াল গাঁৱৰ ৰাইজে আহি গায়নে বায়নে এই সামৰণি অনুষ্ঠানত সহযোগ কৰিব গতিকে আমাৰ এই দিনজোৰা কাৰ্যসূচীৰ ভিতৰত ৰাতিপুৱা ৯ বজাত আমাৰ ভাগৱত পাঠ আৰু 10 বজাৰ পৰা গায়ন বায়নৰ নাম প্ৰসংগ আৰু 1 বজাৰ পৰা আমাৰ প্ৰসাদ বিতৰণ অনুষ্ঠান আৰম্ভ হ'ব এই দিনজোৰা আমাৰ মাহজোৰা কাৰ্যসূচীৰে এই কাৰ্যসূচী আমাৰ চলি থাকিব উল্লেখযোগ্য যে ভাদ মাহত সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশে অসমীয়া সমাজৰ সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰে এই মাহত অনুষ্ঠিত বিভিন্ন সাংস্কৃতিক আৰু আধ্যাত্মিক কাৰ্যকলাপৰ জৰিয়তে অসমীয়া সমাজ ঐক্যবদ্ধ হয় আৰু ইয়াৰ সংস্কৃতি আৰু পৰম্পৰাক উদযাপন কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ মালপথাৰস্থিত ঐতিহাসিক বৰভেটিতো পবিত্ৰ ভাদ মাহ উপলক্ষে দেখা পোৱা গৈছে উখল মাখল পৰিৱেশ পহিলা ভাদত বৰভেটিত সমবেত হয় ভক্তপ্ৰাণ ৰাইজ আৰু প্ৰতিগৰাকী ভকত বৈষ্ণৱে এগছি বন্তি প্ৰজ্বলন কৰি নিজৰ মংগলৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় উল্লেখযোগ্য যে ঐতিহাসিক বৰভেটিত মাহজোৰাকৈ অনুষ্ঠিত ধৰ্মীয় কাৰ্যসূচীসমূহত ৰাইজৰ উপস্থিতি কামনা কৰিছে বৰভেটি পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।